ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ আজিৰ বাৰ হ'ব মঙ্গলবাৰ আৰু অসমীয়া মাঘ মাহৰ 22 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজিৰ তিথি হ'ব কৃষ্ণা একাদশী তিথি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ যোগ হ'ব বৃগঘাত যোগ আজি কৰণ হ'ব বালববকৰণ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব সূৰ্যোদয় হ'ব 6:10 সূৰ্যাস্ত সময় হ'ব 4:05 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক মেঘ ৰাশিৰ পৰা আৰম্ভ কৰি মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ আস্থা ৰাখি কাম কৰা উচিত নতুন চিন্তাও আপোনালোকৰ মনলৈ আহিব কামবোৰ কৰাৰ বাবে ভাল ভাল আইডিয়াবোৰ আহিব ক্ৰিয়েটিভ আইডিয়াবোৰ আহিব আপুনি সেই চিন্তাবোৰ ভালদৰে ব্যৱহাৰ কৰিব লাগে যি আপোনালোকক উদ্ধতন বিষয়সকলক আপোনালোকৰ লগত সুখী কৰিব আৰু তেওঁলোকে আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত সন্তুষ্ট হ'ব আৰু আপোনালোকে আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো অটোমোবাইলৰ ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আয় সলনি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড আপোনালোকৰ সলনি হ'ব পাৰে ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকে যদি গাড়ী কিনা বা বিক্ৰী কৰাৰ ক্ষেত্ৰতো আপোনালোকে কোনো খৰখেদা নকৰিব যদি আপুনি কোনো কাম কেৱল জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ কৰে তেন্তে আপোনালোকৰ বাবে সুবিধা হ'ব অৰ্থাৎ কামবোৰ আপোনালোকৰ ইজি হৈ পৰিব বুলি কৈছে যদি আপোনালোকৰ সন্তানৰ বিয়াৰ যোগ্য হয় বা তেনেকুৱা ধৰণৰ হৈ আছে তেন্তে আপুনি হয়তো তেওঁলোকৰ বিবাহক লৈ অলপ চিন্তিত হ'ব পাৰে তেওঁলোকৰ কেৰিয়াৰক লৈ আপোনালোকে চিন্তিত হ'ব পাৰে কেনেকৈ আগবাঢ়িব কেনেকৈ সিদ্ধান্তবোৰ ল'ব কিছু আপোনালোকৰ চিন্তিত পৰিব পাৰে কিন্তু আপুনি চিন্তা বেছি নকৰিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব সোনকালে আপোনালোকৰ সন্তানৰ বিবাহ নিশ্চিত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত যি ধৰণৰ আপোনালোকে ভাবি থৈছিল সেই ধৰণৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হ'ব আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি আতংকিত হ'ব নালাগে ভয় কৰিব নালাগে এই সমস্যাবোৰ সোনকালে আপোনালোকক সমাধান কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজিৰে দিনটো আৰম্ভ হ'ব যদিও শেষৰ ফাললৈ আপোনালোকৰ বুজাবুজি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ইজনে সিজনৰ অনুভৱবোৰ বুজি পাব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা দেখা যাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ধৈৰ্য সহকাৰে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত পঢ়া শুনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আহি থকা দিনবোৰত যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো হওক সেই ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে ৰাতিপুৱাৰ সময়খিনিত সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ কাম কাজখিনি কেনেকৈ সুচাৰুৰূপে সম্পাদন কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চ পদবীত যদি আছে তেন্তে আপোনালোকৰ অধীনত যিসকল কাম কৰে বা কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি বেছি সংদেহ হ'ব নালাগে তেওঁলোকক মৰম আৰু সন্মানেৰে আপোনালোকে ব্যৱহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে তেওঁলোকৰ পৰা সন্মান লাভ কৰিব সকলো কাম সোনকালে সম্পূৰ্ণ কৰিব পাৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে চৰকাৰী নিয়ম উলংঘা কৰা উচিত নহয় আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব আইনৰ মাজত আবদ্ধ হৈ পৰাৰ ফলত আপুনি আপোনালোকৰ ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে কিছু ধ্যান দি চলিলে আপোনালোকৰ লাভ হ'ব বাকী শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত একেটা ভুলকে আপোনালোকে বাৰে প্ৰতি নকৰিব নহ'লে কিছু জৰিমনা ভৰিব লগা হ'ব পাৰে সেইবাবে আপুনি কেৱল চৰকাৰী নীতি নিয়মৰ পৰিসৰৰ ভিতৰতহে আপোনালোকৰ ব্যৱসায় চলাব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ বন্ধু বান্ধৱীক বহু দিন ধৰি লগ পোৱা নাই বা কথা পতা নাই তেন্তে তেওঁলোকৰ লগত কথা পাতিব পাৰিব তেওঁলোকৰ লগত আপোনালোকৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিব বুলি কৈছে আপোনালোকৰ মনটোক সন্তুষ্টি দিব আৰু আপোনালোকৰ মনটো অতি লঘু হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ডাঙৰ যদি আপোনালোকে ভাইটি বা আপোনালোকৰ ঘৰৰ বয়সস্থ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে আৰু যদি আপুনি সৰু তেন্তে আপোনালোকৰ ডাঙৰ ভাইটিয়ে হওক বা আপোনালোকৰ যিসকল ব্যক্তি আছে সম্পূৰ্ণ হৃদয়ৰে আপোনালোকে সেৱা কৰক বুলি কৈছে তেওঁলোকৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ সমস্যাবোৰ চলি আছে বা কিছু প্ৰব্লেম আপোনালোকে ফেচ কৰিছে ঘৰৰ মানুহখিনিৰ লগত কিছু শ্বেয়াৰ কৰক বুলি কৈছে কামখিনি নিশ্চয়কৈ হৈ উঠিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ আজি দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বাহিৰা খাদ্যবাতিবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগিব খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক সেইবাবে আপুনি নিজৰ কাম কাজখিনি
বা নিজৰ খোৱাবৰ প্ৰতি আপোনালোকে ধ্যান ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে আপোনালোকৰ আজিৰ দিনটোত কিছু সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে নিশ্চিতভাৱে আপোনালোকৰ হেল্থৰ প্ৰব্লেম থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে প্ৰেমত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে যিকোনো সিদ্ধান্ত লওঁতে সংৰাগত সিদ্ধান্তবোৰ নল'ব ধ্যান ৰাখিব সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতাৰ কিছু অভাৱ দেখা পোৱা গৈছে বৰ্তমান সময়ত আপোনালোকে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব লাগিব তেতিয়াহে উন্নত এটা ফলাফল আপোনালোকে আগন্তুক আহি থকা পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টোত লাইক এটা কৰিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ এছে ৰাশিফল খিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাখিলো সেই ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিকোনো শুভাকাংক্ষীৰ পৰা এনে তথ্য লাভ কৰিব পাৰে বুলি কৈছে ভাল এটা তথ্য আজিৰ দিনটো যাৰ বাবে তেওঁলোকৰ কথা আপোনালোকৰ কামত কিছু বাধাৰ আপোনালোকৰ উত্তৰত সহায় কৰিব বা কিছু কনফিউজন আছিল ডাউট আছিল বা বাধা আছিল সেইখিনি আঁতৰোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে গতিকে আপুনি তেওঁলোকৰ কথা গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰক বুলি কৈছে যদি আপোনালোকৰ মনটো আপোনালোকক কৈ দিব আপোনালোকৰ মনৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ ওপৰত আত্মবিশ্বাস আপোনালোকে ৰাখিব গতিকে আপুনি আগবাঢ়ি যাওঁতে সাৱধানতাৰ অৱলম্বন কৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যদি কোনো গ্ৰাহকৰ ওচৰত ধন ঋণী তেন্তে সেই ধন ঘূৰাই দিব পাৰে যি আপোনালোকক আৰ্থিকভাৱে বহুত বেছি সহায় কৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ও সুচাৰুৰূপে চলিব পাৰে যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে যুৱক যুৱতীসকলে আনৰ ওপৰত নিৰ্ভৰ বেছি নকৰিব আৰু প্ৰতিটো কামৰ বাবে ভাগ্যক দোষ দিব নালাগে কাৰণ জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে আপোনালোকে সফলতা লাভ কৰা হয় বুলি কৈছে আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে সফলতা লাভ কৰাটো সম্ভৱ নহয় আৰু নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগিব আপুনি পেছাদাৰী কামৰ লগতে ঘৰুৱাৰ কামতো আপোনালোকৰ সক্ৰিয় হৈ থাকিব এক্টিভ হৈ থাকিব যদি আপোনালোকৰ কোনো কাম বাকি আছে তেন্তে যিমান পাৰি আপোনালোকে সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ অসাৱধানতাৰ বাবে কোনোবা গুৰুতৰ ৰোগৰ বলি হ'ব পাৰে বা কিছু আপোনালোকৰ এলেহুৱাৰ বাবে আপোনালোকৰ কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে সাৱধান হ'ব লাগিব প্ৰত্যেক মুহূৰ্ততে নহ'লে আপোনালোকৰ সমস্যাবোৰ বহুত বেছি বাঢ়িব পাৰে প্ৰেমত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণ দিন সংৰাগত আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব আজি দিনটোত নহ'লে সমস্যা হ'ব পাৰে আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে মৰ্নিং টাইমত কামবোৰ কৰোঁতে খৰখেদাকৈ নকৰিব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ শক্তিৰে কাম কৰিব আত্মবিশ্বাসেৰে কামবোৰ কৰিব সময় ৰাহি কৰাৰ বাবে আপুনি উন্নত কামো কৰিব পাৰে যাৰ বাবে আপোনালোকৰ বিষয়সকল আপোনালোকৰ লগত সুখী অনুভৱ কৰিব ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকা আছে আপুনি আপোনালোকৰ গ্ৰাহকৰ লগত বহুত বেছি ভাল আচৰণ কৰিবলৈ চেষ্টা কৰা উচিত ব্যৱসায়ীসকলে কোনো ধৰণে গ্ৰাহকক অসন্মান নকৰিব বুলি কৈছে অসন্মান নকৰিব নহ'লে সমস্যা আপোনাৰ নিজৰে হ'ব পাৰে তেওঁলোকৰ যত্ন ল'ব তেওঁলোকৰ সুবিধা অসুবিধা পছন্দ অপছন্দ সকলো কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে অধিক সময় কটাব লাগে পঢ়া শুনাত এলেহুৱা হৈ আপোনালোকে সময় নষ্ট নকৰিব পঢ়িলে আপুনি জ্ঞান লাভ কৰিব আৰু একে সময়তে নতুন নতুন বস্তুৰ আপডেট আপোনালোকৰ হ'ব বুলি কৈছে আজিৰ দিনটোত পিতৃ মাতৃৰ নিৰ্দেশনা মানি চলিবলৈ চেষ্টা কৰক সম্ভৱ হ'লে অপ্ৰয়োজনীয় কামৰ বাবে টকা নিবিচাৰিব ঘৰৰ পৰা গতিকে ধ্যান ৰাখক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি এতিয়ালৈকে আপোনালোকৰ শৰীৰৰ বাবে কোনো কঠোৰ পৰিশ্ৰম কৰা নাই নিজৰ স্বাস্থ্যৰ বাবে তেন্তে আপুনি অলপ সিৰিয়াছ হৈ কিছু যোগাসন বা ধ্যান ধাৰণাৰ সহায় ল'ব লাগে বুলি কৈছে যাতে আপোনালোকৰ শৰীৰটো যাতে আপোনালোকৰ ফিট হৈ থাকে তাৰ প্ৰতি ধ্যান ৰাখিব প্ৰেমত ভুল বুজাবুজিৰে আপোনালোকৰ দিনটো আৰম্ভ হ'লেও আপোনালোকৰ শেষ পৰ্যায়ত আপোনালোকৰ ভাল হ'ব বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং বাঢ়িব ইজনে সিজনৰ অনুভৱো বুজি পাব বুলি কৈছে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব
কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব বুলি কৈছে অযথা চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ যিটো লক্ষ্য সেই লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হয়তো সেই উত্তেজনাবোৰৰ পৰা কিছু সকাহ পাব কিছু যি ধৰণৰ চিন্তা আছিল আৰু আপুনি বহু দিন ধৰি অশান্তি যদি পাই আছিল আপোনালোকৰ মনটো যদি এক অদ্ভুত শান্তি আপোনালোকে লাভ কৰিব বুলি কৈছে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ আচৰণৰ বাবে আপুনি ডাঙৰ কথা আপোনালোকৰ বিশেষকৈ বা ডাঙৰ এটা ডিল আপোনালোকক পাব পাৰে বুলি কৈছে যাৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিব যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ গভীৰ নিশাৰ ঘৰৰ পৰা আপোনালোকে লৈ নাযাব ঘৰৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ বা তেওঁলোকৰ পৰা পাৰ্মিশ্যন লৈহে আপোনালোকে যাওক বুলি কৈছে ঘৰৰ পৰা নহ'লে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে আজি দিনটোত আপোনালোকৰ টকা পইচা খৰচ বৃদ্ধি পাব যদি আপুনি মুক্ত হয় তেন্তে আপোনালোকৰ কোনো কাম আপোনালোকৰ নাই বুলি কৈছে আপুনি আপোনালোকৰ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ মনটো ফৰকাল কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি সৌন্দৰ্যত আপোনালোকৰ মোহিত হ'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ মহিলাসকলৰ কথা ক'বলৈ যাওঁ আজি দিনটোত যিসকলে শাৰীৰিক বন্ধনসকল সমস্যাত ভুগি আছে তেওঁলোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আৰু ঘৰতে যোগাসন কৰা উচিত যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ভাল হৈ থাকিব আজি দিনটোত প্ৰেমতো শুভ দেখা পোৱা গৈছে ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন হ'ব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে খৰখেদাকৈ কামবোৰ নকৰিব যিকোনো কাম কৰোঁতে ধৈৰ্য ধৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰক আপোনালোকৰ আজি দিনটোৰ কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰতি আপোনালোকৰ উৎসৰ্গিত হ'ব বুলি কৈছে কামৰ ক্ষেত্ৰত আপোনালোকৰ যি ধৰণৰ একাগ্ৰতা মনোযোগ বৃদ্ধি পাব আৰু আপোনালোকৰ যিসকল ছিনিয়ৰ আছে তেওঁলোকৰ ইংগিতটো আপোনালোকে দেখি কি হ'ব আনন্দিত হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যদি ব্যৱসায়ীসকলৰ আজি দিনটোৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে কিছু বিপথে পৰিচালিত হোৱাৰ পিছত প্ৰতিষ্ঠিত ব্যৱসায়টো সলনি কৰাৰ চিন্তাটো আপোনালোকৰ মনত আঁতৰাই পেলাব লাগে নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে অভিযান্ত্ৰিক খণ্ডত থকাসকলে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগে তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ নিজৰ জীৱনৰ বা নিজৰ লাইফটোক লৈ কিছু এটা বিষয়ত আপোনালোকৰ কিবা এটা বিষয়ক লৈ আপোনালোকৰ মনতে কনফিউজন থাকিব পাৰে ডাউট থাকিব পাৰে সংকোচ ভাৱবোৰ থাকিব পাৰে বুলি কৈছে যাৰ ফলত উত্তেজনা হ'ব পাৰে আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে আপোনালোকে ধীৰে স্থিৰে নিজৰ সিদ্ধান্তবোৰ আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ওজন বৃদ্ধি পাইছে তেন্তে আপুনি ঘৰতে লঘু ব্যায়াম কৰি আপোনালোকৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে বা বিশেষকৈ হাৰ্টৰ ৰোগীসকলে সাৱধান হ'ব লাগে আজি দিনটোত সময়মতে ঔষধ খাব লাগে আৰু আপোনালোকৰ খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ অসুবিধাৰ বা প্ৰব্লেম ক্ৰিয়েট কৰে সেই ধৰণৰ খাদ্যপাতিবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনত টকা পইচাৰ যদি আপোনালোকৰ দুয়োজনে ইনকাম কৰে কিছু আপোনালোকৰ মাজতে ইগো ভাৱবোৰ আপোনালোকৰ আহিব পাৰে কিন্তু সেই ভাৱবোৰ অহাটো স্বাভাৱিক কিন্তু আপোনালোকে সেইখিনি নিয়ন্ত্ৰণ কৰি দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং বুজাবুজি আপোনালোকে মাজেৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ নিজৰ জীৱনটো আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আবেগত লোৱাৰ সিদ্ধান্তই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বন্ধুসকল ধ্যান ৰাখিব এই কথাটোৰ প্ৰতি আপোনালোকে আজিৰ দিনটোত ধ্যান ৰাখিব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জীৱনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ হওক সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অতি গুৰুত্বপূৰ্ণ কাম হৈ উঠিব আপোনালোকে কিছু গুৰুত্বপূৰ্ণ কামতো নিযুক্তি দিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে এই কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা কোনো দায়িত্ব পালে সেই কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত আজি দিনটো পাঠ্যক্ৰমৰ পৰা ভাল ফলাফল লাভ কৰিব বুলি কৈছে লাভ পাব পাৰিব
ব্যৱসায় কৰাৰ যিসকল ছাত্ৰ ছাত্ৰীক আছে ব্যৱসায়ীসকলে আশা অনুসৰি লাভ নাপালে কিছু হতাশ হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমত আপোনালোকে কেতিয়াও এলাহ ভাৱ নানিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিব যদি আপুনি তেনেহলে নিজৰ যদি ব্যৱসায় ক্ষেত্ৰত যদি ধৈৰ্য নধৰে তেনেহলে সমস্যা হ'ব পাৰে আপোনাৰ মনোৰঞ্জনৰ লগতে আজি দিনটোত বন্ধু বান্ধৱীৰ লগত পঢ়া শুনাৰ বিষয়ে আপোনালোকে কথা পাতিব পাৰে আজি দিনটোত নিজৰ জীৱনত বহুত বেছি আপোনালোকৰ উপযোগী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ ফ্ৰেণ্ডবোৰে আপোনালোকৰ লগৰ সমনীয়াৰ পৰা দুটা কথা জানিব পাৰিব শিকিব পাৰিব বুলি কৈছে কিন্তু ভুল সংগৰ পৰা আপোনালোকে ত্যাগ কৰক তেওঁলোকৰ লগৰ পৰা স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে সামান্য কাহ চৰ্দি আদি হ'লেও চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে নহ'লে সৰু সমস্যা এটা ডাঙৰ সমস্যাৰ হৈ পৰিব পাৰে যদি আপুনি আপোনালোকৰ ঘৰত যদি আপোনালোকৰ সমস্যা চলিছে প্ৰব্লেম চলিছে তেনেহ'লে অলপ সাৱধান হওক বুলি কৈছে সামান্য সমস্যা হ'লেও আপোনালোকৰ বিশেষকৈ আপোনালোকৰ নিজৰ ঘৰৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক আপোনালোকে ইগনোৰ নকৰিব লাইকলি নল'ব সকলো কথা গতিকে ধ্যান ৰাখক প্ৰব্লেমখিনি সলভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে কিন্তু কিছু ক্ষেত্ৰত যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম চলি আছে তেনেহ'লে কেনেকৈ সমস্যাখিনি সমাধান কৰিলে ভাল হ'ব বেটাৰ হ'ব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক প্ৰব্লেমখিনি সলভ কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰক বঢ়াবলৈ চেষ্টা নকৰিব নহ'লে বাঢ়িবহে প্ৰব্লেম আপোনালোকৰ আদিনটো ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতাৰ বৃদ্ধি পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ আহিছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কিদৰে পাৰ হ'ব আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে সকলোৰে যদি পৰামৰ্শ আপোনালোকে ল'বলৈ যায় সকলোৰে পৰা যদি এডভাইচবোৰ শুনিবলৈ যায় কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে নিজৰ মাইণ্ডটোৰ আপোনালোকৰ কথা শুনিব লাগে কিছু মনৰ কথা শুনিব লাগে কৰ্মৰ ক্ষেত্ৰত আৰু ধুনীয়াকৈ কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে বিশেষকৈ আপোনালোকৰ যিটো লাভৰ যোগ দেখা পোৱা গৈছে হস্তশিল্পৰ সৈতে জড়িত ব্যৱসায় কৰা লোকসকলে হয়তো এখন ডাঙৰ প্ৰদৰ্শনীত নিজৰ সামগ্ৰী মুকলি কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে আপুনি বৰ বেছি সুখী হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কেৰিয়াৰক লৈ কিছু অলপ চিন্তাত পৰিব পাৰে মনটো শান্ত কৰি ৰাখক আৰু আপোনালোকৰ কেৰিয়াৰত নতুন আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰক নতুন আইডিয়াবোৰ ক্ৰিয়েটিভ আইডিয়াবোৰ আপোনালোকে আনিবলৈ চেষ্টা কৰক যাতে আপুনি আপোনালোকৰ কেৰিয়াৰত নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰে ঘৰুৱা কামত বেছি আজি দিনটো আপোনালোকৰ খৰচ নকৰিব নহ'লে ভৱিষ্যতে আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ইম্পৰ্টেন্স কিছুমান আপোনালোকৰ বস্তু আপোনালোকে কৰক বুলি কৈছে অযথা খৰচ পাতিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো স্বাভাৱিক হ'ব আগতে যিবোৰ সৰু সৰু ৰোগে আপোনাক অশান্তি দিছিল সেইখিনি আপোনালোকৰ কিছু পৰিমাণে হ্ৰাস পাব বা নোহোৱা হৈ যাব বুলি কৈছে কিন্তু তথাপিও নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ কেনেকৈ সমাধান কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভজনক দিন হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাৰ্যালয় উচ্চ পদস্থ বিষয়ৰ পৰা বহুত বেছি সুবিধা লাভ কৰিব পাৰিব তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু ভাল আচৰণ বজাই ৰাখিব পাৰিব বুলি কৈছে আপোনালোকৰ দৰমহাৰ দি বৃদ্ধি পাব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ হঠাতে তেওঁলোকৰ মনলৈ এটা ভাল ধাৰণা আহিব পাৰে ভাল আইডিয়া আহিব পাৰে যিটোৱে তেওঁলোকৰ ব্যৱসায়ত উপাৰ্জনৰ নতুন উৎস বিচাৰি উলিয়াত অতি বেছি সহায়ক হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকল আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোত আপোনালোকৰ নিজৰ প্ৰয়োজনীয় কিছুমান বস্তু হেৰুৱাব পাৰে এনেকুৱা হ'ব পাৰে যে আপুনি কামটো আকৌ কৰিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ বিবাদ নিষ্পত্তি কৰাত বা অৰ্থাৎ যদি কাজিয়া পেচাল লাগি আছে ঘৰখনৰ সমস্যা চলি আছে তেনেহ'লে আপুনি সেই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব বুলি কৈছে আৰু সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব যি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক অতি সুখী কৰি তুলিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকে যদি আপুনি হাঁপানী ৰোগী হয় বা তেনেকুৱা ধৰণৰ এটা সমস্যা আছে যিসকলৰ আপুনি অতি সাৱধান হ'ব লাগে নহ'লে কুঁৱলী আৰু ঠাণ্ডাৰ বাবে উশাহ নিশাহ লোৱাত কিছু অসুবিধা হ'ব পাৰে ঘৰৰ পৰা ওলাই যাওঁতে নিশ্চয়কৈ মাস্ক পৰিধান কৰিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজি দিনটোত
সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগে ব্যৱসায়ত ধৈৰ্যৰ প্ৰয়োজন আছে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব বৈবাহিক জীৱনত কিন্তু আপোনালোকৰ জীৱনসংগী স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব তেওঁলোকৰ হেল্থৰ কিছু অৱনতি ঘটিব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে সামৰিক বিভাগত কৰ্মৰত ব্যক্তিসকলে আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পাব পাৰে আজি দিনটোত আন কোনো ঠাইলৈ বদলি হ'ব পাৰে যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ আজি দিনটোত কীটনাশক বা নাৰ্চাৰীৰ সৈতে জড়িত লোকসকলৰ কাম কৰে তেওঁলোকৰ বহুত ডাঙৰ লাভ পাব পাৰে যাৰ ফলত আপোনালোকৰ অগ্ৰগতি বাঢ়িব আৰ্থিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বিতৰ্কিত কথাবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে নহ'লে কোনো কথাত আবদ্ধ হৈ পৰিব পাৰে পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ যত্ন লওক সম্ভৱ হ'লে কিবা কাৰণত আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান ৰাখিব লাগিব পাকঘৰত কাম কৰাৰ সময়ত মহিলাসকলে জুইৰ পৰা আঁতৰি থাকিব লাগে সাৱধান হ'ব লাগে বুলি কৈছে কাৰণ কিছু আপোনালোকৰ দুৰ্ঘটনা হ'ব পাৰে যদি আপুনি সেইখিনি ক্ষেত্ৰত ধ্যান নাৰাখে নিজৰে লোকচান হ'ব পাৰে গতিকে কিছু সাৱধানতাৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব প্ৰেমত শুভ দেখা পোৱা গৈছে আৱেগক নিয়ন্ত্ৰণ কৰিব আজিৰ দিনটোত সংৰাগত লোৱা সিদ্ধান্ত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আহি থকা সময়খিনি আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ যাতে সোনকালে পূৰণ হয় তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰত ব্যক্তিসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ বাহিৰেও আপোনালোকৰ চতুৰ্থ শ্ৰেণীৰ আপোনালোকৰ কৰ্মচাৰীসকলে আপোনালোকৰ লগত মত বিনিময় কৰিব পাৰে বুলি কৈছে আপুনি তেওঁলোকৰ লগত মত বিনিময় বজাই আপোনালোকে ৰাখিব লাগে কাৰণ আপুনি যিকোনো সময়তে তেওঁলোকক আপোনালোকৰ বিশেষকৈ প্ৰয়োজন হ'ব পাৰে তেওঁলোকৰ লগত ভাল আচৰণ কৰিব অৰ্থাৎ আপোনালোকৰ আচৰণৰ মূল পৰিচয় হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকে বজাই ৰাখিব লাগিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ ক'বলৈ যাওঁতে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে ব্যৱসায়ীসকলে বিপুল লাভ পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নেটৱৰ্ক বৃদ্ধি কৰাৰ বাবে আজিৰ দিনটো আপোনালোকে ধ্যান ৰাখক বুলি কৈছে শ্বৰ্টকাট নল'ব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বন্ধুত্বৰ সংখ্যাৰ বৃদ্ধি পাব যদি ঘৰত পিতৃ মাতৃৰ স্বাস্থ্য আপোনালোকৰ ভাল নহয় তেন্তে তেওঁলোকৰ যত্ন লোৱাটো অৱহেলা নকৰিব সময়মতে ঔষধ পানী খাদ্য আদি দি আপোনালোকে থাকিব বুলি কৈছে তেওঁলোকৰ কেয়াৰ লওক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক বিশেষকৈ আপোনালোকৰ যিসকল হাৰ্টৰ সমস্যা আছে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰক ব্যায়াম কৰিব লাগিব আপুনি হয়তো আপোনালোকৰ বৈবাহিক জীৱনত কিছু উত্থান পতন দেখিবলৈ পাব আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আপোনালোকৰ আজিৰ দিনটো কঁকাল বা ভৰিৰ বিষয়ত কিছু অসুবিধা পাব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শ্ৰমজীৱী মানুহৰখিনি কথা ক'বলৈ যাওঁতে আজি দিনটো পৰিস্থিতিৰ বিষয়ে বুজিব লাগিব কৰ্মৰ ক্ষেত্ৰত খৰখেদাকৈ সিদ্ধান্ত নল'ব সকলো কাম সময়মতে সফলতা লাভ কৰিবলৈ মনোবলো আপোনালোকৰ বৃদ্ধি পাব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ লক্ষ্যৰ ওপৰত চকু ৰাখিব লাগে দৃষ্টি দিব লাগে কাৰণ আগন্তুক সময়ত আপোনালোকৰ কষ্টহে আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষকক সন্মান কৰিব লাগে আৰু তেওঁলোকৰ পৰা কিবা কনফিউজন থাকিলে ডাউট থাকিলে আপোনালোকে সুধিব লাগে যদি ক্লাছত অনলাইন চলি আছে তেন্তে সময়মতে আপোনালোকৰ ক্লাছ যোগদান কৰক বুলি কৈছে তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন হ'লে এজন বৃদ্ধ আৰু সন্মানীয় ব্যক্তিয়ে আপোনালোকৰ ঘৰলৈ আহিব পাৰে আপুনি আপোনালোকে ক্ষমা কৰক তেওঁলোকক ব্যস্ত কৰি ৰাখিব আৰু তেওঁলোকৰ মনটো আপোনালোকৰ বহুত বেছি সুখী হ'ব তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নিজেও আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে গহবোৰৰ অৱস্থানে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাব পাৰে গতিকে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে যাতে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ৰাতিপুৱাৰ সময়খিনি সংৰাগে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে
আবেগক নিয়ন্ত্ৰণ কৰিব। আজিৰ দিনটোত আনৰ ওপৰত খং বেছিকৈ নকৰিব। নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক আৰু প্ৰতিদিনে আমাৰ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব।